নমস্কাৰ আপোনালোকে এসি গল বিচাৰিছে নি কমাৰ্চিয়েল পাৰপাছৰ কাৰণে যদি কমাৰ্চিয়েল পাৰপাছৰ কাৰণে এসি গল বিচাৰিছে তেতিয়াহলে আপোনালোকৰ কাৰণে এইটো ভিডিও গাড়ী এখন লৈছো এসি গল চাই লওক গাড়ীখনৰ কণ্ডিচনটো বঢ়িয়া কণ্ডিচনৰ গাড়ী লৈ আহিছো 2023 ৰ মডেল হয় ভালদৰে ভিডিওটো চাই লওক ফ্ৰণ্টৰ পৰা বেকলে ভালদৰে দেখাবলৈ চেষ্টা কৰিছো গাড়ীখনৰ চাৰিটা টায়াৰ যি লাগি আছে চাৰিটা টায়াৰ আপোনাৰ 90% ভাল কণ্ডিচনৰ আছে লগতে স্পে টায়াৰ জেক হুইলিয়াৰ সকলোখিনি গাড়ী লগত পাব কোনো আপোনাৰ এইবোৰ চিন্তা কৰিবলৈ কথা নাই গাড়ীখনৰ বডি বনাই থোৱা আছে ধুনীয়াকৈ বডি বনাই থোৱা আছে আপোনালোকে বডিত কোনো বনাবৰ কাৰণে পইচা খৰচ কৰিবলৈ দৰকাৰ নাই আপোনালোকে সকলোখিনি গাড়ীখনৰ পাবই আৰু গাড়ীখনৰ 23ৰ হয় 2023ৰ আৰু গাড়ীখনৰ কেবিনটো অকমান দেখাবলৈ চেষ্টা কৰিম অডোমিটাৰটো অকমান দেখাবলৈ চেষ্টা কৰিম ৰানিং কিমান হৈছে গাড়ীখনৰ ৰানিংটো হৈছে 20820 কিলোমিটাৰ অনলি আপোনালোকে যদি এসি গল বিচাৰি আছে তেতিয়াহলে এইখন নিশ্চয়কৈ আপোনালোকে গাড়ীখন চাব পাৰে আৰু এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছো 425,000 আস্কিং প্ৰাইচ ৰাখিছো প্ৰাইচ নেগোচিয়েচন হৈ যাব যদি আপোনালোকে কিবা গাড়ী এক্সচেঞ্জ কৰিব বিচাৰিছে এক্সচেঞ্জ স্পেচিয়েলিটি আমি ৰাখিছো যদি আপোনালোকে ফাইনান্সত গাড়ীখন ল'ব বিচাৰিছে তেতিয়াহলে ফাইনান্স স্পেচিয়েলিটিও আছে আহক আপোনালোকে ৰিক্সা কাপলে যোৰহাট মাললি ঢেকাগাঁৱৰ স্ক্ৰিনৰ আপোনালোক কন্টেক্ট নাম্বাৰ দিয়া আছে